Thank you. প্ৰণাম কৰিব আৰু আমাৰ পৰকনকে নিজে লিখি লোৱা যিখন আমাৰ সম্বৰ্ধনা পত্ৰ সেই পত্ৰখন ছাৰক অৰ্পণ কৰিব। সমবেত হোৱা ভক্তপ্ৰাণ ৰাইজ, দেউতাসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়কে ধৰি বিষয়ববীয়া। আজি মোৰ সৌভাগ্য হ'ল নামঘৰত নৃসিংহ ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত আগবঢ়োৱা আৰু নিশ্চয় এই যি সৌভাগ্য, এই সৌভাগ্য সঁচাকৈয়ে মই মনত ৰাখিম আৰু আহিবলগীয়া দিনবিলাকত এই আশীৰ্বাদ বচন নিশ্চয় আমাৰ বাবে প্ৰেৰণা হিচাপে ৰৈ যাব। আজি অসম চৰকাৰে আগবঢ়োৱা পুঁজিৰে মইনাপৰীয়া নামঘৰত এটা অতিথিশালা আৰু নামঘৰটোৰ ভিতৰতো কিছু কাম সমাধান হৈছে, অভাৱ আৰু কিছু আছে। আহিবলগীয়া দিনবিলাকত তাৰ প্ৰতিও মই নিশ্চিতভাৱে চকু দিম যাতে নামঘৰৰ অভাৱ অভিযোগবোৰ মৰিখন হয়। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি যাতে এনেকৈ সঁচাকৈয়ে আমাৰ অসমখনক আগবঢ়াই লৈ গৈ থাকিব পাৰোঁ। মই কেতিয়াবা আকৌ আহিম অলপ সময় লৈ। আজি মই এতিয়া গুৱাহাটীলৈ ঘূৰি যাব লাগিব আৰু আমি হোলোঙা পাৰলৈকেও যাম, তাতো ৰাইজে অপেক্ষা কৰি আছে। সেইবাবে আপোনালোকে আজি দুখ নধৰিব। মই পিছত আকৌ এবাৰ নামঘৰলৈ আহিম, কিছু সময় লৈ আহিম, আপোনালোকৰ লগত যাতে কিছু সময় অতিবাহিত কৰিব পাৰোঁ আৰু নামঘৰৰ যিখিনি অসুবিধা সেইখিনি নিশ্চিতভাৱে আমি দূৰ কৰিম। আপোনালোকে একেবাৰে চিন্তা নকৰিব। সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু শ্ৰদ্ধা জনাই মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বহুত বহুত ধন্যবাদ। অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ জৰিয়তে মইনাপৰীয়া নামঘৰত এটা অতিথিশালা নিৰ্মাণ হ'ল। তাক উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। নৃসিংহ ভগৱানৰ ওচৰত সেৱা কৰাৰো সৌভাগ্য হ'ল। অসমবাসী ৰাইজৰ মংগল কামনা কৰি সকলোৰে যাতে ভাল হওক, উন্নতি হওক তাকে কামনা কৰি ৰাইজৰ মাজৰ পৰা মই বিদায় ল'ব খুজিছোঁ। আকৌ মইনাপৰীয়া নামঘৰত এদিন সময় লৈ আহিম। ইয়াত আৰু ৰাজনৈতিক কথা কোৱাটো উচিত নহয়। যোৰহাটত মই যথেষ্ট কৈ আহিছোঁ।